চাবুৱাৰ গেনিচুকত শৰণ পৰ্ব মংগল উৰুলি ধ্বনিৰে উখল মাখল গেনিচুক। ২৬ গৰাকী যুৱক ২৮ গৰাকী যুৱতীয়ে ললে শৰণ। আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা ধৰ্মীয় পৰম্পৰাৰ অন্যতম বৈশিষ্ট্য হৈছে শৰণ লোৱা পৰ্ব। এক নিৰ্দিষ্ট সময়ত সকলো মায়ামৰা ধৰ্মৰ পুৰুষ মহিলাই সত্ৰৰ সত্ৰাধিকাৰৰ অধীনত পবিত্ৰ শৰণ গ্ৰহণ কৰে। মঙলবাৰে এনে পৰম্পৰা ৰক্ষা কৰিয়েই চাবুৱাৰ গেনিচুকত ২৬ গৰাকী যুৱক ২৮ গৰাকী যুৱতীয়ে একেলগে গ্ৰহণ কৰিলে শৰণ। গাঁৱৰ পৰা পৰম্পৰা অনুসৰি এটা বৃহৎ পুখুৰীলৈ ওলাই আহিল ৰাইজ। শুভ্ৰ বসন পৰিধান কৰি সমতল কৰি ওলাই অহা দৃশ্য আছিল অতিকৈ নান্দনিক। আয়তীৰ মংগল উৰুলি ধ্বনিৰে শ্ৰী শ্ৰী মায়ামৰা মৰিচা আলহী সত্ৰৰ অধীনত অনিৰুদ্ধ ৰীতি নীতিৰে গেনিচুকত যুৱক যুৱতীয়ে শৰণ গ্ৰহণ কৰে। আধ্যাত্মিক পৰিৱেশৰ মাজত শৰণ গ্ৰহণ কৰিবলৈ লোকসকলক এইদৰে আদৰি নিয়া পৰিলক্ষিত হয়। এই ধৰ্মীয় অনুষ্ঠানভাগি আচলতে গেনিচুক গাঁৱৰ সমূহ কৈৱৰ্ত ৰাইজ একত্ৰিত হৈ ইয়াত প্ৰায় ২৬ জন পুৰুষ ২৮ গৰাকী মহিলাই ইয়াত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ যি নীতিৰ প্ৰতি আকৃষ্ট হৈ সন্মানীয় আলহী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু গোবিন্দ গোস্বামী দেৱৰ শ্ৰী চৰণত সেৱা কৰি তেওঁলোকে শিষ্যৰূপে তেখেতক গুৰু আজিৰ পৰা গুৰু বাছি তেওঁলোকে শৰণ প্ৰক্ৰিয়াটো লৈছে। আমি আশা কৰিছোঁ এই শৰণ প্ৰক্ৰিয়াৰ মাজেৰে এই গাঁওখনৰ যি পৰম্পৰা যি ধৰ্মীয় ৰীতি নীতি আছে সকলোখিনি তেওঁলোকে অক্ষুণ্ণ ৰাখিব আৰু আহিবলগীয়া সময়ত তেওঁলোকে খুব সুন্দৰভাৱে সমাজ ব্যৱস্থাৰ মাজেৰে এই গাঁওখন পৰিচালনা কৰিব, আমি তাৰে আশা কৰিছোঁ। আৰু লগতে আমি এটা কথা এই গেনিচুকবাসীৰ তৰফৰ পৰা আপোনালোকক এই মিডিয়াৰ জৰিয়তে বা আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আগন্তুক আমাৰ যি এই ধৰ্মীয় অনুষ্ঠানৰ পৰম্পৰা থাকিব, যেনেকৈ নাম জাননী বুলি কওঁ, আমি নাম জাননীলৈ আমি সকলো ভক্তপ্ৰাণ ৰাইজক আমি সাদৰে আমন্ত্ৰণ জনাইছোঁ। শৰণ লোৱা প্ৰতিগৰাকী লোকেই মুণ্ডন কৰি এখিলা কলপাত ৪ গুচি পাণ মেৰিয়াই লৈ শীতল পানীত ৩ জুবুৰি মাৰি শৰণ লোৱা এক অতীতৰ পৰা পৰম্পৰা আছে। ইয়াৰ পিছতেই শৰণ লোৱা ব্যক্তিসকলে সত্ৰাধিকাৰৰ ওচৰত অষ্টাংগ সেৱা ভংগীৰে সেৱা লয়। উল্লেখযোগ্য যে শৰণ গ্ৰহণ কৰা ভক্তসকলে ধৰ্মীয় কাৰণত এটি গুৰু প্ৰদত্ত নাম লাভ কৰে বুলি জনবিশ্বাস আছে। সত্ৰাধিকাৰ প্ৰভুৱে শৰণ লোৱা ব্যক্তিসকলক ঈশ্বৰ প্ৰদত্ত এই নাম অৰ্পণ কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চাবুৱা।